আমাৰ হাতত এটা তথ্য আছিলে যে এটা চক্ৰই তাৰমানে ইয়াতে আৰ্ম স্মাগলিঙৰ কাম কৰি আছে আৰু তেওঁলোকে গাড়ী চুৰি যিটো সৰবৰাহ ইয়াৰ পৰা চুৰি কৰি নাগালেণ্ডত বিক্ৰী কৰে তেনেকুৱা ধৰণৰ এটা চক্ৰ। সেই চক্ৰতে আৰ্মছৰ লগতো ডিল কৰা এনেকুৱা এটা আমাৰ খবৰ আছিলে। সেই খবৰৰ ভিত্তিতে অপাৰেশ্যন এটা চলোৱা হ'ল। চলাই আমি বিভিন্ন জেগাত অপাৰেশ্যন চলোৱা হ'ল। তাৰ মাজত কিছুমান ব্যক্তিক আমি পিক আপ কৰিলোঁ। পিক আপ কৰি যে মানে ইণ্টাৰগেশ্যন কৰোঁতে আমি এজন ব্যক্তিক পালোঁ, অচিন্ত বৰুৱা। অচিন্ত বৰুৱা পিক আপ কৰাৰ পিছত তেখেতৰ আমি যেতিয়া সোধ-পোছ কৰিলোঁ, তেখেতক আমাৰ স্বীকাৰোক্তি ভিত্তিত আমি আৰু কিছুমান ব্যক্তিক আৰু কেইজনমান ব্যক্তিক আমি পিক আপ কৰিলোঁ। অমৰ দাস, ববি বিক্ৰম বৰুৱা, পাপু দাস, এই চাৰিজন ব্যক্তিক আমি পিক আপ কৰাৰ পিছত যেতিয়া সোধ-পোছ কৰিলোঁ, তেতিয়া গম পালোঁ যে তেওঁলোকে এটা আৰ্মছ সৰবৰাহ যিটো চক্ৰ তাৰ লগত তেওঁলোকে জড়িত আছে। আৰু ইয়াৰ ভিতৰতে যিজন অমৰ দাসৰ আৰু এটা নাম আছে জন মেছ। তেখেতৰ ঘৰ খটখটি আৰু তেখেতৰ জৰিয়তে আৰ্মছটো নাগালেণ্ডৰ পৰা তেওঁলোকে আনি পেলাই শিৱসাগৰত আনিছিলে। লুকুৱাই থৈছিলে আৰু তেওঁ যিটো আমাক স্বীকাৰোক্তি দিলে তাৰ ভিত্তিত এটা অপাৰেশ্যন চলোৱা হ'ল। অপাৰেশ্যন চলাই ডিব্ৰুগড় জিলাৰ পৰা এই আৰ্মছটো যিটো লুকুৱাই থৈছিলে সেই আৰ্মছটো আমি ৰিকভাৰী কৰিছোঁ ইতিমধ্যে। আৰু তেওঁলোকৰ উদ্দেশ্য আছিলে তেওঁলোকে ইয়াতে আৰ্মছটো সৰবৰাহ কৰি বিভিন্ন ধৰণৰ গাড়ী চুৰি চক্ৰত জড়িত কৰিবলৈ তেওঁলোকে বিভিন্ন ক্ৰাইম ইয়াত কৰাৰ কুটাঘাতমূলক ক্ৰাইম কৰাৰ তেওঁলোকে এটা পৰিকল্পনা কৰিছিলে বুলি আমি সন্দেহ কৰিছোঁ। আৰু এতিয়া সোধ-পোছ ইতিমধ্যে চলি আছে। আমি এতিয়া বৰ্তমান আমি 4জন ব্যক্তিক এই কেছত আমি পিক আপ কৰিছোঁ। মানে গোটেই বিষয়টোৰ অভিকেন্দ্ৰ হৈছে নাগালেণ্ড। এতিয়া আমি বৰ্তমান আমি টেকনিকেল এনালাইচিছখিনি চলি আছে তেওঁলোকৰ লগত। তেওঁলোকৰ যি আমি সামগ্ৰী পাইছোঁ, ফোন-চোনখিনি পাইছোঁ, সেইখিনি টেকনিকেল এনালাইচিছ অলপ টাইম লাগিব। কিন্তু জন মেছ যিজন আছে তেখেতে আমি সোধ-পোছ কৰি গম পাইছোঁ যে তেখেতে নাগালেণ্ডৰ এগৰাকী ছোৱালীক বিয়া পাতিছে আৰু তেওঁৰ ঘৰো খটখটি, যিটো একদম ডিমাপুৰ বৰ্ডাৰত পৰে আপোনালোকে জানে। গতিকে তেওঁ মানে তেওঁৰ জৰিয়তে তাৰমানে সৰবৰাহটো সৰবৰাহ হৈছিল। সংগঠনৰ এতিয়ালৈকে আমি একো তথ্য পোৱা নাই, কিন্তু তেওঁলোকৰ মোবাইলত আমি কিছুমান ফটো-চটো পাইছোঁ। আৰ্মছৰ তেনেকুৱা ধৰণৰ কিছু অলপ বস্তু পোৱা গৈছে, কিন্তু মানে পোনপটীয়াকৈ কোনো সংগঠনৰ লগত এতিয়ালৈকে কোনো এষ্টাব্লিছ হোৱা নাই। এতিয়া প্ৰাথমিক ইমান এইটো ষ্টেজতে কোৱা অসুবিধা হ'ব যে তেওঁলোকে কিবা অৰ্গেনাইজেশ্যন ফৰ্ম কৰিছিলে নাই, কিন্তু এইটো এটা চক্ৰ বা নেক্সাছ আপুনি ক'ব পাৰে। আৰ্মছ নেক্সাছ বা গাড়ী চুৰি নেক্সাছ এটা তেওঁলোকে নিশ্চিতভাৱে গঢ়ি তুলিছিলে। আৰু আমি ভাবোঁ যে এইটো অৱস্থাতে যদি আমি নেপ নকৰাহেঁতেন বা যদি উৎখাত নকৰা হ'লে ভৱিষ্যতে হয়তো তেওঁলোকে ডাঙৰ কিবা কৰিলেহেঁতেন, তেনেকুৱা আমাৰ অনুমান হৈছে। টাৰ্গেট কৰা আমি এতিয়ালৈকে তেওঁলোকে সোধ-পোছ কৰা এতিয়ালৈকে তেনেকুৱা কোনো গম পোৱা নাই যে তেওঁলোকে কাৰোবাক টাৰ্গেট কৰিব লৈছিলে। তেওঁলোকে আচলতে গাড়ী চুৰি আৰু তেনেকুৱা ধৰণৰ কিবা 2 নম্বৰী কিবা কাম কৰাৰ তেওঁলোকৰ উদ্দেশ্য আছিল। কিন্তু কোনোবা যে পলিটিকেল ফিগাৰক টাৰ্গেট কৰিব বা তেনেকুৱা ধৰণৰ আমি একো মান এতিয়ালৈকে পোৱা নাই। আপুনি যিটো চিকিউৰিটি বঢ়োৱাৰ কথা ক'লে, সেইটো আমাৰ শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ পৰা দিয়া হোৱা নাই, সেইটো হয়তো গুৱাহাটীৰ পৰা দিছে। এইটো মই জ্ঞাত নহয় এই বিষয়ে। এইটো কোইনচিডেঞ্চ বুলিয়ে ক'ব লাগিব মই ক'ম তেনেকুৱা। কিন্তু এইটোৰ লগত এই তেওঁলোকক আমি কৰায়ত্ব কৰাৰ লগত এই বিধায়কৰ যিটো সুৰক্ষা বঢ়োৱা সেইটো আমাৰ লগত জ্ঞাত নহয়। তাৰমানে মানে দুটাৰ কানেকশ্যন নাই। আমাৰ শিৱসাগৰ জিলা আৰক্ষীৰ ফালৰ পৰা আমাৰ তেনেকুৱা কোনো হেৰি নাই, জ্ঞাত নহয়। মানে এইটোৰ লগত মানে সংলগ্ন কৰা আমি ভবা নাই তেনেকুৱা কিবা হৈছে। হ'ব পাৰে, এইটো মই হেৰি নকৰোঁ, কিন্তু এতিয়ালৈকে আমাৰ হাতত সেই তথ্য নাই। আমি 4জনক ধৰিলোঁ এতিয়ালৈকে। আৰু কেইজনক আপোনালোকে এনে সোধ-পোছৰ কাৰণে আটক কৰিলে? সোধ-পোছৰ কাৰণে আমি আৰু 7জনক কৰিছিলোঁ, কিন্তু তেওঁলোকৰ ৰোলটো আমি পোৱা নাই তাৰমানে। সেইটো কাৰণে 7জন, কিন্তু আমি 4জনক আমি কেছত মানে এৰেষ্ট কৰিছোঁ। আৰু তেওঁলোকৰ এতিয়া ইণ্টাৰগেশ্যন যদি আৰু কিছু নাম পাওঁ তেতিয়াহ'লে আকৌ এৰেষ্ট কৰা হ'ব। হিষ্ট্ৰী আছে। যিজন পাপু দাস বুলি আমি এৰেষ্ট কৰিছোঁ, তেখেতে আগতে আৰ্ম ছেক্টৰ কেছত আগতে এৰেষ্ট হৈছেহে শিৱসাগৰত। হয়, আৰু ইয়াতে ধন দাবী কেছতো এৰেষ্ট হৈছে আৰু এবাৰ আৰ্ম ছেক্টৰটো আগতে এৰেষ্ট হৈছে। অচিন্ত বৰুৱা আগতে এৰেষ্ট হোৱা নাই, কিন্তু তাৰ কমপ্লেইনছ বহুত আছে। তাৰমানে আমি এনকুৱাৰী কৰি গম পাইছোঁ গাড়ী তেওঁলোকে হয়। আমাৰ হাতত যিটো তথ্য আছে সেইটো শিৱসাগৰৰ কেছ এটাতে এৰেষ্ট হৈছিলে। শিৱসাগৰতে এৰেষ্ট হৈছিলে এবাৰ। তেওঁ .22 পিষ্টল এটা পাইছিল আৰু 3 জাই গুলি পাইছিল। সেইটো কেছত এৰেষ্ট হৈছিল। সেইটো মই শুনা নাই, কিন্তু আমি যিকেইজন এৰেষ্ট কৰিছোঁ তেওঁলোকক আমি পোৱা নাই। তেওঁলোকে অকল মানে আৰ্মছৰ গাড়ী সৰবৰাহ কৰাই যিহেতু
আৰু গাড়ী সম্পৰ্ক আৰ্ম স্মাগলিঙৰ ক্ষেত্ৰত তেওঁলোকে জড়িত। কাৰোবাক কোনোবা পলিটিকেল ফিগাৰতে তেওঁলোকে টাৰ্গেট কৰিলেহেঁতেন, তেনেকুৱা ধৰণৰ কোনো তথ্য আমাৰ মানে ইনভেষ্টিগেশ্যন এতিয়ালৈকে আহি পৰা নাই। তো এতিয়ালৈকে তেনেকুৱা তথ্য পোৱা নাই। তেওঁলোকে যদি কৰিলোহেঁতেন, কিন্তু তেনেকুৱা ধৰণৰ আমি তেওঁলোকৰ পৰা তথ্য একো মনিটৰিং হয়, এইটো হয়তো SBৰ মনিটৰিং হ'ব, এইটো আমাৰ লেভেলত পোৱা অসুবিধা হয়। কিন্তু আমি যিটো এই কেছৰ লগত তাৰমানে যিখিনি আমি তথ্য পাইছোঁ, সেইটো কোনো পলিটিকেল ফিগাৰক টাৰ্গেট কৰা আমি এতিয়ালৈকে পোৱা নাই। আমি তেওঁলোকে গাড়ী চুৰি আৰু চুপাৰী কিলিঙৰ আমি এংগেলটো পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।